হয়, অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াই। ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত চিকিৎসাধীন হৈ থকা এগৰাকী মেধাৱী ছাত্ৰীৰ অৱশেষত মৃত্যু কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে চিকিৎসালয় কৰ্তৃপক্ষত। আৰু এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত। কিছু দৃশ্য দেখুৱাৰ বাবে মই অনুৰোধ জনাইছোঁ বৰজ্যোতি বাছক। ইতিমধ্যে যিসকল চিকিৎসকে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে তেখেতৰ মৃত্যু নিশ্চিত হৈছে। আৰু আমি চিকিৎসকৰ পৰা জানিব বিচাৰিম, ছাৰ আপোনালোকে ইতিমধ্যে আনুষ্ঠানিকভাৱে সদৰি কৰিছে তাইৰ মৃত্যু হৈছে, সেইভাগে আমাক কিছু কথা জনাব। কি কৈছে? ইতিমধ্যে আনুষ্ঠানিকভাৱে আপোনালোকে যিটো ঘোষণা কৰিলে তাইৰ বডি ইতিমধ্যে উলিয়াই দিছে বাহিৰলৈ, সেইভাগে আমাক জনাব। মৃত্যু হোৱা কথাটো হয়, এইটো 1:15 মৃত্যু হৈছে। তাই 12:50 তাই কাৰ্ডিয়েক এৰেষ্টত ৰৈ গৈছিলে হাৰ্টটো। চেষ্টা কৰিলোঁ আৰু 4জনমান ডক্টৰ আছিলে, আমি গোটেইজনে চেষ্টা কৰিলোঁ, ঘূৰি নাহিলোঁ। নিশ্চয়কৈ আমাৰ চিকিৎসালয় কৰ্তৃপক্ষ আছে, তেখেতৰ পৰা ব্যৱস্থা কেনেধৰণৰ চেষ্টা কৰিছিল আপোনালোকে তাইক জীয়াই তোলাৰ বাবে? আমাৰ ফালৰ পৰা আমাৰ গোটেই টিমেই লাগি আছিলে, ফুল চেষ্টা কৰিলে, কিন্তু লাষ্টত গৈ আৰু কাৰ্ডিয়েক এৰেষ্ট হ'ল আৰু এটা বেড কাৰ্ডিয়েক এৰেষ্ট হওঁতে আৰু উপায় নোহোৱা হ'ল, বচাবলৈ আমি নোৱাৰিলোঁ। সেইটো আমি দুখিত। আৰু আপোনালোকে নিশ্চয়কৈ আমি যথেষ্ট ছাত্ৰ সংগঠনৰ নেতাসকল আহিছে, তেওঁলোকে আচলতে এই মুহূৰ্তত শোক প্ৰকাশ কৰিছে। তেওঁলোকৰ পৰা আমি প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিম। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকল আছে, কি ক'ব আচলতে? চাওক, সমগ্ৰ অসমবাসী ৰাইজে এটা আশা কৰিছিল নন্দিতা শইকীয়া যাতে আমাৰ মাজত জীয়াই থাকে। সমগ্ৰ অসমতে তেখেতৰ হৈ নামঘৰে মন্দিৰে মছজিদে প্ৰাৰ্থনা কৰা হৈছিল, কিন্তু নিয়তিৰ পৰিহাস নন্দিতা শইকীয়া আমাৰ মাজৰ পৰা গুচি গ'ল। আমাৰ এটাই কথা যে এই যিবিলাক ঘটনা হৈ আছে, এই ঘটনাবিলাক যাতে এইটো ঘটনাই শেষ হওক, ইয়াৰ পিছত যাতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ ঘটনা যাতে সংঘটন নহয় তাৰ কাৰণে চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ বিজেপি চৰকাৰখনে নাৰী সবলীকৰণৰ কথা কৈ থাকে, বেটী বচাও বেটী পঢ়াও কথা কৈ থাকে, কিন্তু এই যে ছোৱালীবিলাকৰ বা আমাৰ নাৰীসকলক তেওঁলোকে সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ যে ব্যৱস্থা গ্ৰহণ কৰা নাই, এই কথাটো আজি জল পটপটকৈ ওলাই গৈছে। কাৰণ ধেমাজিৰ মাজমজিয়াত চহৰৰ মাজমজিয়াত এগৰাকী ছোৱালীক নৃশংসভাৱে তেওঁ আক্ৰমণ কৰিছে। গতিকে প্ৰশাসন ক'ত আছে? প্ৰশাসনটো শুই আছে। গতিকে আমি এটা কথা কৈছোঁ, যিজন দোষীয়ে এই ঘটনাটো সংঘটিত কৰিছে, ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেখেতক অতি শীঘ্ৰে শাস্তি প্ৰদান কৰি নন্দিতা শইকীয়াক ন্যায় প্ৰদান কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। কি ক'ব দাদা? ছাত্ৰী আৰু মহিলাৰ সুৰক্ষা প্ৰশ্ন উত্থাপিত হৈছে। এগৰাকী প্ৰতিভাৱান ছাত্ৰী আমি অকলতে হেৰাইছোঁ, আমি ছাত্ৰ সন্থাৰ মৰ্মাহত। আৰু যিহেতু নাৰী সবলীকৰণ, নাৰী সুৰক্ষা এইবিলাক কথা চৰকাৰখনে কৈছে, কিন্তু চূড়ান্ত ব্যৰ্থ হৈছে চৰকাৰখনে। গতিকে এজন প্ৰতিভাৱান ছাত্ৰীক দিন দুপৰতে খেদি এজন দুৰ্বৃত্ত বুলিয়ে মই কৈছোঁ, সেই দুৰ্বৃত্তজনে আক্ৰমণ কৰিলে। আক্ৰমণ কৰাৰ পিছত আজি 3 দিনৰ পাছত তাইৰ মৃত্যু হ'ল। গতিকে তাইক আমি প্ৰাৰ্থনা জনাইছিলোঁ, সকলো শ্ৰেণীৰ ৰাইজে বিভিন্ন প্ৰান্তত তাইৰ প্ৰাৰ্থনা জনাইছে, তাই যাতে আমাৰ মাজত থাকক। যথেষ্ট প্ৰতিভা দৃষ্টান্তমূলক শাস্তি এতিয়া দাবী তুলিছে, ফাঁচি দাবী তুলিছে। সদৌ অসম ছাত্ৰ সন্থাই কেনেধৰণৰ এই বিষয়টো গ্ৰহণ কৰিব, কেনেধৰণৰ আপোনালোকে তেওঁক শাস্তিৰ ক্ষেত্ৰত আমি সদৌ অসম ছাত্ৰ সন্থা আমি এটাই আহ্বান জনাইছোঁ চৰকাৰখনক, কঠোৰ বা কঠোৰতম শাস্তি পাব লাগিব, যাতে ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নহয়, যাতে পুনৰ যাতে এনেকুৱা ঘটনা সংঘটিত নহয়। তাৰ বাবে যিজন কাল্পিত, যিজন দোষী, যিজন দুৰ্বৃত্ত, এই দুৰ্বৃত্তজনক কঠোৰ বা কঠোৰতম শাস্তি দিবই লাগিব। অন্যথা আমি এই ছাত্ৰীগৰাকী ন্যায়ৰ স্বাৰ্থত বা আমাৰ যুৱক যুৱতীসকলৰ সুৰক্ষাৰ স্বাৰ্থত আমি কিন্তু আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। সামগ্ৰিক কিছু পৰিৱেশ এই মুহূৰ্তত দেখুৱাৰ বাবে মোৰ সহযোগী বাছক অনুৰোধ জনাম। এক চৌদিশে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। সকলোৱে আচলতে এই মুহূৰ্তত ইয়াত উপস্থিত হৈছে। ইতিমধ্যে তেখেতৰ মৃতদেহ, নন্দিতা শইকীয়াৰ মৃতদেহ বাহিৰলৈ উলিয়াই দিছে ICUৰ পৰা, আৰু কিছুমানৰ পাছতে আৰক্ষীয়ে চম্জি লৈ আচলতে তেওঁক পষ্টমৰ্টমৰ বাবে প্ৰেৰণ কৰিব। তাৰ পাছতে পৰিয়ালৰ লোকে নিজ বাসগৃহলৈ লৈ যাব, তাতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব বুলি আমি জানিব পাৰিছোঁ। পৰিয়ালৰ লোকসকলো ইতিমধ্যে আছে, সকলো শোক স্তব্ধ। আৰু এই মুহূৰ্তত এই শোকৰ মুহূৰ্তত আচলতে বিভিন্ন দল সংগঠন, বিভিন্ন অনুষ্ঠান, বিভিন্ন প্ৰতিষ্ঠানে এই স্থানত উপস্থিত হৈ সকলোৱে এইজন দোষী আচলতে যোগে এই কাণ্ড সংঘটিত কৰে তেখেতক দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলিছে। এগৰাকী ব্যক্তিক লগ পাইছে, কি ক'ব আচলতে এই ঘটনাত? এই ঘটনাটো অতি দুখ লাগিছে, যিহেতু এনে এটা উচিত ব্যৱস্থা পাওঁ, যিজনে হত্যাকাৰী অতি শীঘ্ৰে কৰায়ত্ব কৰি তেখেতক শাস্তি প্ৰদান কৰক। সকলোৱে একমুখে আচলতে এই কাৰ্যক গৰিহণা দিছে, আৰু এনে কাণ্ড যাতে পুনৰাবৃত্তি এখন ৰাজ্যত নহওক তাকেই কামনা কৰিছে। তাৰ বাবে এই মুহূৰ্তত আচলতে ক্ষুব্ধ হৈ উঠিছে, আৰু প্ৰত্যেকেই এইগৰাকী ছাত্ৰীৰ যিগৰাকী হত্যাকাৰী দুৰ্বৃত্তৰ
কঠোৰ পৰা কঠোৰতম শাস্তি দাবী তুলিছে মহিলাসকল আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম বাইদেউ কেনেধৰণৰ শাস্তি হোৱা বিচাৰে এইগৰাকী নন্দিতা শইকীয়া এগৰাকী মেধাৱী ছাত্ৰীৰ যিহেতু মৃত্যু হ'ল আপোনাৰ পৰা জানিব বিচাৰিম ক'ব শাস্তি দিব লাগে আৰু অসমত যাতে এনেধৰণৰ ঘটনা পুনৰাবৃত্তি কোনোদিনেই নহয় তাৰ বাবে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ তাই যেন আত্মাই শান্তি পাওক চিৰ জীৱনৰ কাৰণে নিশ্চয়কৈ এই মুহূৰ্তত সমগ্ৰ দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু ডিব্ৰুগড়ত এক শোকাকুল পৰিৱেশ এই মুহূৰ্তত আৰু ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমৰ চৌদিশে এতিয়া কান্দোনৰ ৰোল উঠিছে আৰু পৰিয়ালবৰ্গ ইতিমধ্যে মৃতদেহ চমজি লোৱাৰ বাবে তেওঁলোকে আৰু চমজি লৈ এই মৃতদেহ তেওঁ বাসগৃহলৈ লৈ যাব তাতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব বুলি জানিব পৰা গৈছে